নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হৈ গ'ল যিহেতু নেকি মানুহৰ বিহু। হয়তো আপোনালোকে আগৰ ভিডিঅ'টোত দেখিব পাৰিলে যে আমি মানুহজন আৰু মই দুয়োজন গৈছিলোঁ মাহঁতৰ ঘৰলৈ। যিহেতু নেকি সৰুৰ পৰা এটা নিয়মে মানি আহিছোঁ, মাহঁতৰ ঘৰৰ ফালে আচলতে ঠাই ভেদে ভেদে সকলোবোৰ নিয়ম বেলেগ বেলেগ হয়। আৰু আমাৰ মাহঁতৰ সেইফালে গৰু বিহুৰ দিনাই গৰু নোৱাই গা পা ধুৱাই নতুন কাপোৰ পিন্ধি ডাঙৰক সেৱা কৰা হয়। আৰু সেয়েহে সেই অনুসৰি যিটো নেকি সৰুৰ পৰা পালন কৰি আহিছোঁ, সেই অনুসৰি আমি দুয়োজন গ'লোঁ মাহঁতক সেৱা কৰি আহিলোঁগৈ। আৰু আজি হৈ গ'ল মানুহৰ বিহু। আৰু মানুহৰ বিহুৰ দিনাহে আমাৰ এওঁলোকৰ এইফালে মানে ডাঙৰক সেৱা কৰা যায়। আৰু সেয়েহে এতিয়া আমি মাহঁতক সেৱা কৰিবলৈ লৈছোঁ। বাকী যি আজি বিহুৰ দিনা কৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাব আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। আৰু বিহু খাবলৈ সকলোকে নিমন্ত্ৰণ জনালোঁ, আহিব দেই আমাৰ ঘৰলৈ বিহু খাবলৈ। আৰু আজি হৈ গ'ল মানুহজনৰ এটা বিশেষ দিন, মানে মানুহজনৰ আজি জন্মদিন। গতিকে আপোনালোকে সকলোৱে তেখেতক মৰম দিব, আশীৰ্বাদ দিব। আপোনালোকৰ একাজলি আশীৰ্বাদে তেখেতক বহু দূৰ আগুৱাই লৈ যাব। গতিকে তেখেতৰ যি মনৰ আশা আছে সকলোবোৰ যেন আশাৰ পূৰ হওক, তাকে কামনা কৰিছোঁ ভগৱানৰ ওচৰত। আৰু আপোনালোকে সকলোৱে প্ৰাৰ্থনা কৰিব। তেতিয়াহ'লে আহক আজি ভিডিঅ'টোৰ পাছলৈ আমি এনেদৰে সোমাই যাওঁ। আৰু এইফালে এয়া বিহুৰ দিনাই আহি ওলালেহি জেঠাই, হয়নে? জেঠাই আকৌ আহিছোঁ ভাগৰে জাগৰে বুলি। এতিয়া বিহুৰ শুভেচ্ছা এটা দি দিয়ক। বিহু শুভেচ্ছা দিলোঁ চবকে, কোন ক'ত আছে চব এই ধুনহঁতৰ ঘৰলৈ আহক দেই বিহু খাবলৈ। একদম গাখীৰ টেকেলিটো দেখুৱাই দে। এয়া গাখীৰ চিৰা চব আছে, আনি থৈছোঁ, আহিব দেই বিহু খাবলৈ। চবকে নিমন্ত্ৰণ কৰিছোঁ। আৰু এইফালে জেঠাই যোৱাৰ পিছতে আমি মাকে দেউতাকে সেৱা কৰিবলৈ লৈছোঁ দুয়োজনে। আৰু যিটো নেকি সৰুৰ পৰা দেখি আহিছোঁ, মায়েও এনেকৈ ডাঙৰক সেৱা কৰি আহিছে। আৰু সেয়েহে বছৰেকৰ বিহুত ডাঙৰক সেৱা কৰা যায়। আৰু সেইটো কাৰণে আমি দুয়োজনে এতিয়া সেৱা কৰি লৈছোঁ। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব, আমি গোটেইকেইটি যাতে সদায় ভালে থাকোঁ, সুখে শান্তিৰে জীৱনটো পাৰ কৰিব পাৰোঁ। গতিকে কাৰো যাতে বেয়া চকু আমাৰ পৰিয়ালটোত নপৰক, তাকে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। আৰু বাকী আপোনালোক কিনো ক'ম আৰু, একো ভাবিয়ে পোৱা নাই, ক'বলৈ একোৱে ভাষাই বিচাৰি পোৱা নাই। হ'ব ভিডিঅ'টো বোলো। তাৰপিছত এইফালে এয়া মানুহজনকো সেৱা কৰি লৈছোঁ বছৰেকৰ বিহুটোত। ধুনীয়াকৈ দেখিছেনে, কি আশীৰ্বাদ দিলে নাজানো আৰু। বাৰু যে নহওক, আমি দুয়োজনো যাতে ভালে থাকোঁ তাকে আশীৰ্বাদ কৰিব। আৰু বিহু বুলি ক'লে যিহেতু এনেকৈ জলপান মেইন, সেয়েহে লৈ লৈছোঁ চিৰা, দৈ, গুৰ এনেকৈ জলপান খাবলৈ লৈছোঁ এতিয়া। আৰু এইফালে এয়া মানুহজনে খাই আছে। সকলোৱে হেপী বাৰ্থডে বুলি কৈ দিব দেই, থেংক ইউ কৈ দিয়া। এনেওতো বাৰ্থডে বুলি ইউজ কৰিব, থেংক ইউ কোৱা। থেংক ইউ। আৰু এইফালে এয়া মায়ে খাই আছে, এতিয়া ময়ো খাই লওঁ আৰু। দিনটো হুলো একদম, মানে জলপান খাইছিলোঁ যে, আপোনালোকক কৈছিলোঁ জলপান খোৱাৰ পিছতে হুলো 3টামান বজাত উঠিলোঁ, উঠি আকৌ নিজৰ কৰণীয় কামকেইটা কৰিলোঁ। বিহু বুলি মানে এইবাৰ ইমান এটা ভাল লগা নাই, বিহু যেন লগা নাই। আৰু এতিয়া আকৌ আহিলোঁ আমি মা আৰু মই এই খুৰীহঁতৰ ঘৰত চাহ খাবলৈ বুলি আহিলোঁ। আমাৰ মায়ে বিহু শুভেচ্ছা এটা দি দিয়ক আকৌ। ৰঙালী বিহুৰ শুভেচ্ছা থাকিল দেই ৰাইজ। আৰু মা অকণমান দেখিবলৈ হেৰি হৈ আছে, কাৰণ কেলৈ কালি গৰুজনী হেৰাই আছিলে। গৰুজনী হেৰাওঁতে বিচাৰি নেপালে, আজি ৰাতিপুৱা পালেগৈ বাৰু গৰুজনী বিচাৰি। আৰু সেইটো কাৰণে অকণমান ভাগৰীয়া হৈ আছোঁ আৰু, ভাগৰুৱা একদম দুৰ্বল দেখিছে। বাৰু যে নহওক, এতিয়া খুৰীহঁতৰ ঘৰত চাহ খাবলৈ বহি আছোঁ আমি দুইজনী শাহু বোৱাৰী। চাহটো খাই লওঁ আৰু। উঠনি আহিলোঁ চাহ দিয়াই নাই, ইমান দেৰি কৰিছে পাই খুৰীজনীয়ে। এয়া খুৰীয়া চাহ লৈ আহিলে, চাহ দিয়া নাই বুলি কওঁতেই চাহ পাই গ'লহি। এয়া দেখিছেনে, আমাৰ খুৰী একদম ব্যস্ততাৰ মাজতো এইবোৰ বনাই থৈছে দেখিছে। খুৰীহঁতৰ পৰা চাহ তাহ খাই আহিলোঁ। আৰু আমাৰ আজি বাৰ্থডে কাৰণে আহিলে, বাৰ্থডে বুলি নহয় একচুৱেলি বিহু বুলি আহিলে ঘৰৰ মা, ভাইটি, বোৱাৰী, তাৰপিছত আকৌ বোৱাৰী মাক আহিছে। আৰু এতিয়া আমি বাহিৰতে খানা বনাই আছোঁ, এইফালে ৰান্ধনি।
এইফালে এইকেইটা ইফালে দুদু আমাৰ ধুলচোন নাই ধুলিয়াও নাই সেইবাবে আমি আৰু মুখে গাইছো টকা বজাইছো আৰু বোলো ডেক বজাইছো এয়া বিহু নাচি ওলাই আগতে অ বাবলি খুটিতে পৰিলে জিয়া গালেহে নিম নহলে নিদো লক্ষ্মী এটা গানে জানি আপুনি যে গাইছে সেইটো গান খুব ধুনীয়াকে নহয় নহয় এইটো যে গক নহলে নিদো মই কেলে মোক উলিয়াই আছ লক্ষ্মী নম্বৰ ভাইৰেল বোলে নাচনী ভণ্টিক ঢুলিয়াই মাতি আছে নাযাও বুলি নকবা বেয়া পাব চিৰদিনৰ কাৰণে বিদায় ল'ব এইফালে আমাৰ এইফালে আমাৰ মুখখন যে বনাই বনাই কেনেকুৱা হেৰি হৈ থাকিলে জুই ওচৰত থাকি ah